বন্ধু হে কৰিব পাৰিবি দে আজি আছে ধুনীয়া জিন্দা আছে এইটো দেখা নাই এইটো জিন্দা আছে তই বাকলটো হে কৰি দে সেইখন ল এইটো দি ৰেডি গ'ল দেহে মৰ্ণিং এভৰিৱান এয়া ৰাতিপুৱা মাছ চাছো কাটিছে আৰু এইফালে আমাৰ পেণ্ডেলো হৈ গ'ল দে অকণমান দে হ'ব দে এই আমাৰ দুলীয়াজনৰ পৰা অনা মানে এইটো আমাৰ বৰ মানে স্পেচিয়েল হয় মই দেখিয়ে গম পাইছোঁ তো তাই লৈ আনিছিলে এইটো খুব ভাল লাগে খাই নাৰিকল আৰু ময়দা এনেকুৱা এতিয়া চাহ খাওঁ চবে চাহ তাহ খাই লাহেকৈ ওলাব লাগিব আমাৰ এই অকণমানজনীয়ে আজি কি লগালে এইটো মেহেন্দি লগাইছা এতিয়া পৰিৱেশ চাহ তাহ খাই লৈছোঁ আৰু চাহটো খাবা এয়া অকল ভালখিনি দেখুৱালে নহ'ব নহয় মানুহক কি হয় থাকে সেইটো দেখাব লাগিব ভৰি পাক লাগিছে তথাপিতো যে কাম কৰিবলৈ এৰা নাই ন সেইটোৱে এতিয়া আমাৰ সেয়া ৰাণী এতিয়া পানী তুলিব যাব পানী তোলাৰ পিছত গা পা আকৌ ধুৱাব তো এয়া আমাৰ খুৰীসকল আহিছে মই দি দিম মই দেখিছিলো কালি ৰাতি তাতে ডাঙৰ টিঙি ন আপুনি চাকি ধৰি তুমি আগলৈ তামোল আৰু এই পাণটো দিলে মানে পইচাটোকে দিম বুজিছো পইচাটোকে দিলে হ'ব তুমি যোৱা নাচনি নালাগে আৰু বেলেগ গুৱাহাটী পাহাৰ নাচি দিয়া এটা পানী তুলিবলৈ ৰাম কৃষ্ণ ওলাইছে তুলিব ৰাম কৃষ্ণ পানী তুলি পেলাব লাগে পেলাই দিবা
আমি যেহেতু পানী তুলি আনিলোঁ আৰু এতিয়া এয়া ৰাণীক এয়া মাহ হালধিৰে নিয়মকণ কৰিব, গা ধুৱাব। ৰাণী মানুহ ডাঙৰে হ'লে আমাৰ বেটিটো। আমাৰ ৰাণীক এতিয়া এনায়কে মাহ হালধি কৰি দিছে আৰু দেই। মাহ হালধি তিনিবাৰ অকণ অকণ দিয়ক মুঠতে। আমাৰ ডাঙৰ হলিতে আৰু প্ৰথম গাভৰু মানে দুখ লাগে, বুকুচুকু কঁপি যায়। পালো ন দৌৰটো
আমাৰ কইনাৰ মেকআপ আৰ্টিষ্ট কিন্তু এয়া পেহীয়েককেইজনীহে দেই আমি এক্সট্ৰা মেকআপ আৰ্টিষ্ট লগোৱা নাই তো পেহীয়েকহঁতে ধুনীয়াকৈ সজাই মেলি দিলে তাইক আমাৰ মোলে মেকআপ মোৰ হৈ গ'ল তো আমি বিয়ালৈ ৰেডি আৰু এইগৰাকী খুব মৰমৰ মানে ইয়াত পাতি লোৱা কৰি কিন্তু খুব বেছি মৰমৰ এজনী মোৰ ভাইটি ছোৱালী মানে ভাইটিৰ কইনা মোৰ ভাই বোৱাৰী আৰু আমাৰ এইবিলাক ওচৰ পাজৰ এইফালে আমাৰ ইয়াৰ মৰম ভাইটি এইফালে আমাৰ অৰূপ ডাঙৰীয়া এইটো কি এই আমাৰ ৰাণীজনী আমাৰ অকমানি কইনাজনী ৰেডি আৰু খুৰী ঠিকে আছেনে ঠিকে আছে আৰু ন ঠিকে আছেনে অঁ দে ভাল 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 কথা ইমান কষ্ট কৰিছে ন তাকে তাকে দিয়ক ঠিকে আছে খুৰী আহিছে পাপা খাওক বাবু ভাল দিয়া দিয়া ঠিকে আছে খোৱা ভালকৈ দেই অঁ খুৰা খাওক খোৱা খাপলাং খাইছ নাই খাবি বাই বাই নহয় এতিয়া বাই বাই দিবলৈ হোৱা নাই নহয় অঁ খাবি হা কি কৈছা মই এইবোৰ দায়িত্বত মই নাই দেই তো এয়া আমাৰ এনেকৈ খোৱা বোৱা এইফালে ন এইবোৰ আমাৰ ভাইটি চবে লাগি ভাগি আছো আৰু ভালকৈ দিবি দেই অঁ মোৰ জেঠাই ছোৱালী দেই খুব বেছি মৰমৰ বহুত মৰমৰ বহুত দিনৰ মূৰত লগ পাইছো বহুত ভাল লাগিছে এইফালে বৌ এই দেহা চাই দিয়া দুলীয়াজনৰ আৰু মই জেঠাই ছোৱালী এজনী জেঠাই বোৱাৰী ছোৱালী চাৰি মুখে আজি আমাৰ বিয়াৰ পৰিৱেশ তো ভিডিঅ'টো চাব আপোনালোকে কমপ্লিটকৈ চব আমাৰ ঘৰৰ মানুহবিলাক শিৱসাগৰ দুলীয়াজান ডিব্ৰুগড় ধেমাজি তেনেকুৱা আমি যিহেতু আপাৰৰ তো আমাৰ আলহীবোৰ আপাৰৰ প্ৰায় আৰু আমাৰ ওচৰৰ পাজৰৰ মানুহবিলাকো আহিছে তো আজি ভিডিঅ'টো আপোনালোকে চাব এইজনী কণিকা পুৰা কাম কৰি আছে বেচেৰীজনী দে কণিকা খাই লওঁ ভালকৈ দেই খোৱা বোৱা চলি আছে আমাৰ খাবলৈ ঠিকে থাকে আছেনে ৰাইজসকল দিয়ক দিয়ক আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ছোৱালীজনী যেন ভৱিষ্যতটো ভাল হয় এইফালে আমাৰ পাৰ্টি তুমি খালা নাই খালা ঠিকে আছেনে দুদু বাবু ঠিকে আছে দে খোৱা চবেই খোৱা খুৰা খাওক খাওক
এফালে আমাৰ এখেতসকল আৰু দুটা ঠিকে আছে চফাকৈ খালা যেতিয়া ভাল হৈছে মানে চফাকৈ মানুহে তেতিয়াই খায় যেতিয়া ভাল লাগে ভাল হৈছেনে নাই দেখা খোৱা শুনা খালে নাই খোৱা খোৱা এইবিলাক হ'ল এটা স্মৃতি গম পাইছানে স্মৃতি খুৰী খাওক এই আমাৰ ধেমাজি বৌ গুৱাহাটীত এতিয়া একদম বাসিন্দা ন গুৱাহাটী বাসিন্দা কিন্তু এখেতক আপোনালোকে দেখাই পাব হস্পিটেলত GMCHৰ একদম কি ক'ম আৰু মই কি ক'ম বৌ কি ক'ম এতিয়া ক'ব নালাগে বেজীটো ফ্ৰী দি দিব খালি বেজীটো একদম মজাকৈ দি দিব আপুনি তো যি কি নহওক খুব ভাল লাগিছে আজি ঘৰৰ মানুহবিলাক এইবিলাক খুৰীহঁত আৰু মোৰ এয়া বৌ তাৰপিছত এইফালেও ইহঁতি বহি মেলি আছে আমাৰ এনেকৈ ঘৰবোৰ যিহেতু ঠেকমেক প্ৰতাপ আহিছা এইবিলাকত চাই দিয়া অকণমান এয়া শিখা আমাৰ শিখাজনী ধুনীয়া শিখাজনীক এবাৰ দেখাই দিওঁ শিখা চাই দিয়া আকৌ এবাৰ ইমান মৰম লগা ছোৱালীজনী আমাৰ তো এয়া চবেই আহিছে সেইটোৱে ধুনু মানে আমাৰ ছোৱালীকেইজনী সিহঁতি ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ আছিলে ন এতিয়া ওলাই চোলাই আহিছে বেছিকেইজনী কইনাক উলিয়াই দিছে নিজেও ওলাব লগা হৈছে ন দেহা দিয়া এইফালে আমাৰ ভাইটিৰে আৰু দেহা আহিলে এয়া আমাৰ ধেমাজি নিচা এইটো দাদা এয়া আমাৰ সৰু ভিনদেউ এইফালে আমাৰ ভাইটি এইজনী অকণমানিজনী আমাৰ ন সকলোৱে আহিছে আমাৰ এয়া ডক্টৰ প্ৰতাপ খুব ভাল লাগিছে তোমালোকে চবেই আহিছা এফালেও দুলীয়াজানৰ আলহী বহি আছে এয়া দুলীয়াজানৰ সকলোকে অলপ অলপ দেখুৱাই দিছোঁ আৰু ন এইবিলাক এটা স্মৃতি হৈ ৰখিব তো তেনেকৈ ধৰণে মই বাইদেউক দেখাই নাছিলোঁ আকৌ দিয়া দেখাওক খাওক আমাৰ ধেমাজি বা বৌ সকলোবিলাক আৰু কা খোৱা লাজ নকৰিবা দেই গৰমত কফিয়ে খাব লাগে গৰমত গৰম খাব লাগে স্মুথ তো একদম এতিয়া আমাৰ খুৰী কেনেকুৱা লাগিছে বাৰু অঁ তাকেহে মাজনী কেনেকুৱা ঠিকে লাগিছেনে খুৰী আইতা এই আমাৰ চব গাভৰু ধুনীয়া ধুনীয়া এইবিলাক আমাৰ নমি আহিছে আমাৰ বাইদেউ আহিছে হামু বাইদেউ ভাল লাগিছে আহিছে যে এইটো ভাল লাগিছে মানে হাই এইফালে কেনেকুৱা মজা না কেনেকুৱা পাইছে বঢ়িয়া ন অঁ অঁ বৰষুণে দি দিলে আৰু দেই কণিকা বৰষুণ মাতি দিলি মানে ন ঠিকে থাকে আছেনে খাওক খাওক এই মায়ে কোন মায়ে অহা নাই অঁ দে আহিব দিব অঁ মুখত ভাত আছে খাই দিয়া দে খালা নাই কেনেকুৱা ভাল অঁ বঢ়িয়া বঢ়িয়া খোৱা নাই না খালা ঠিকে আছেনে দিয়া দিয়া খুৰী খালে
ঠিকে ঠাকে আছে দিয়ক ঠিক আছে দিয়ক কিয় লাজ কৰিছা কেমেৰা উঠাইছো ন ঠিক আছে এতিয়া মই খাওঁ প্ৰায় আমাৰ মানুহখিনি খোৱা হৈছে বৰষুণ জাক পেলাইছে কিন্তু তথাপিতো প্ৰায় আমাৰ গৈছে আলহী অতিথিবিলাকো আহিছে খাওঁ আমাৰ এই আমাৰ দেহাই খাই আছে এতিয়া ৰাণী মানুহ খোৱা পেটা খোৱা দিয়া আমাৰ মৰাণৰ ভাইটিকেইটা অলপ দেখুৱাই দিছোঁ কেনেকুৱা পিছে ভণ্টি ভাগিনীৰ বিয়া খাই আছে নেকি অঁ ভাগিনৰ বিয়া এতিয়া ময়ো এয়া আনি লৈছোঁ খাওঁ ঠিকে আছে নাই বাৰু হা ভাল হৈছে দিয়া দিয়া কোৱা দিয়া হ'ব খানাটো ভাল লাগিছে নাচি দিয়া এয়া দেখিছে নহয় আমাৰ এয়া ধুনীয়া ভণ্টিকেইজনী ইমান ধুনীয়াও আমাৰ দেহাকেইজনী বেয়াই লাগিব লোকৰ ঘৰলৈ দিবলৈ তহঁতক নাযাওঁ ন আমি বেয়াই লাগিব আমাৰ তাকেতো ইহঁতকেইজনী আমাৰ গাভৰু হ'ল আৰু দেই গাভৰু নহয় মানে এতিয়া ডাঙৰে হ'ল আৰু কাইলৈ পৰহিলৈ যাব পৰা হ'লগৈ লোকৰ ঘৰলৈ ছোৱালী হ'লে সেইটোহে দুখ লাগে পাই লোকৰ ঘৰ এদিন হৈ যায় নহয় হয়নে নহয় মাৰ বাপে চবকে এৰিবি আৰু যাবি আৰু বিয়াকে আছিলো এতিয়া বিয়া যাবগে আৰু আগফালে কোন মানুহগৰাকী গধূলি হৈ গ'ল আৰু ৰাতিপুৱাৰ পৰা গধূলি হৈ গ'ল আৰু সময় হৈ গ'ল আৰু গধূলি হৈ গ'ল আৰু দেউতা বিয়া শেষ হ'ল নেকি বোলো ভাগৰ লাগিছে নি যা ভাত খোৱা আকৌ এবাৰ খাই দে খাবলৈ ঠিকে পালি নাই পিছে ভালে হৈছে নে দে সেয়া আমাৰ ঘৰ ৰাস্তা একে বিয়াকে বিয়া সেয়া সেই অন্তিম পৰ্যায়লৈ আহি পৰিলে সন্ধিয়াও লাগিলে আৰু যিহেতু সৰু বিয়া তো সেয়াই আমাৰ খুব ধুনীয়াকৈ নিয়মখিনিও কৰি দিলে বহুত ভাল লাগিছে টিকলি মানুহ লাজ গাড়ী নিচিনা হৈ আছে ন আমাৰ ৰথিন্দা বৌ বাইদেউ আহিছে দেই আহিছা যে সেইটোৱে ভাল লাগিছে আৰু বেছি খুৰীয়ে ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰি ধুনীয়াকৈ আমাক সময় দিলে খুৰী আপুনি আজি দিনটো খুৰী গোটেই দিনটো সময় দিলে বহুত বেছি ভাল লাগিলে ধন্যবাদ এই মৰম সদায় ৰাখিব এনেকৈ ন তাকে আলহী দেখাই নাই নহয় একেবাৰে ক'ত ঘূৰি আছে বিয়ালৈ আহি আলহীয়ে খাইছে বেলেগত চাগে এইফালে আমাৰ ভৱেশো আহি পালে ভৱেশ আলহী বহুত দূৰত দুলীয়াজানো আৰু তুমি হ'লা ক'ৰ এতিয়া গুৱাহাটীৰ বাসিন্দা যি কি নহওক আহিছা ভাল লাগিছে দিয়া বৰ ধুনীয়াকৈ গ'ল কিন্তু
পেহী নহয় মই জেঠাই হয় ক'ত পেহী মই তোতকৈ ডাঙৰ নহয় নেকি বা অঁ জেঠাইহে এইফালে আমাৰ ৰাণী যে ৰাণী চাহ বেটা ৰাণী বিয়া শেষ আৰু ন দেহা আজিৰ পৰা গিফ্ট পাই গৈছে ন ৰাণী এনাহেন কথা তো যি কি নহওক আমাৰ ৰাণী আজি মানে মুক্তি পালে হয় নে ৰাণী আজি 9 দিনত তুমি মুক্তি পালা আজি খাবলৈ পালা নহয় কেনেকুৱা লাগিছে শান্তি লাগিছে এইকেইদিন কি খাই থাকিলা দিয়া দিয়া ফ্ৰুটছ খাই থাকিলে আমাৰ ছোৱালীজনী আজি আমাৰ খুব ধুনীয়া এটা দিন গ'ল এয়া ভাইটি বোলে একদম সৰুতে পোৱা এতিয়া ডাঙৰ দীঘল হয় বাচ্চা হ'ল মোৰ ছোৱালী এইজনী আমাৰ হ'ল খানা খাইছিলো আমি এটা সময়ত বহুত মেমৰি আছে মেগী খাইছিলো চাওমিন খাইছিলো বাপৰে বাপ খানা 10 টকা হলে খানা নেকি 10 টকা হলে খানা হৈ যায় আমাৰ এটা সময়ত 10 টকা হলে খানা হৈ যায় আমি বহুত মেমৰি কটাইছো এটা সময়ত আমাৰ বা হয় এজনী জুলন পূজা পাতিছিলো তাৰপিছত জুলন পূজা কণী উঠাও কণী খানা খাওঁ আমি কণী খাওঁ চাওমিন খাওঁ এইটো মজাই বেলেগ আছিল সেই মৰম আজিও আছে আমি জোনবা বুলিলে সিহঁতেও মোক হেঁপাহ কৰে আৰু ময়ো সিহঁতক লৈ বহুত হেঁপাহ তো ফ্ৰেণ্ডছ আজি আমাৰ ৰাতিপুৱাৰ পৰা আপোনাৰ কৰ্মবিলাক দেখুৱাই থাকিলোঁ খুব ধুনীয়াকৈ আমাৰ কৰ্মবিলাক হৈ গ'ল বহুত বেছি ভাল লাগিলে খুব ধুনীয়াকৈ আমাৰ খোৱা বোৱাও চলিলে সকলোৱে ভালে পাইছে আৰু বতৰ পানীও ভাল কৰিলে অলপ বৰষুণ দিছিলে কিন্তু যি কি নহওক পিছত বৰষুণ যাক নাই বৰ ধুনীয়াকৈ হ'ল তো বাই বাই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ভাল লাগি মানে থেংক ইউ আৰু যদি ভিডিঅ'টো ভাল লাগিলে কি কৰি দিব লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো সদায় জড়িত থাকিব ভাল লাগিব ভালে দে বাই বাই দি দে না বাই বাই দি দিয়া তো বাই এভৰিৱান আৰু আমাৰ মানুহবিলাকক মৰম দিব আৰু ৰাণীক আশীৰ্বাদ দিব আপোনালোকে বাই অল ঘূৰি ঘূৰি খুব ভাল খুব মজা বহুত ধুনীয়াকৈ গ'ল দেই বহুত ভাল লাগিছে বাখৰ মণি কতেনো আছিলা জৰাই কিভাৱে লাগা কুলু কুলু কৰি কৰিছিলো কিন্তু ফূৰ্তিতে আৰু আকৌ দি দিলো আৰু একদম বহুত বেছি ভাল লাগিছে ফূৰ্তি কৰিছো এতিয়া 12টা বাজিলে 12টালৈকে আমি একদম 10টাৰ পৰা নাচি আছো গোটেইখনে বহুত মজা আৰু অকণ দীঘল হৈ গ'ল আৰু বেয়া নাপাব
খাব নাপালো দেখোন আমি হাত পাই দিয়া গোটেইখনকে হাত